ডিজিটেল আসাম অনলাইন চেনেললৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আজিতো সকলোৱে গম পালে কাৰণ ৰানিং চৰকাৰে আছে। চৰকাৰ চেঞ্জ হোৱা হেতেনে আপোনালোকৰ দুদিনমান পলম হ'ল হেতেনে আপোনালোকে পিএম কিষাণৰ টকা পোৱাৰ বাবে এতিয়া মই কৈ আছো এক্সাক্ট ডেট কৈ আছো কিমান তাৰিখে আপোনালোকে পিএম কিষাণৰ টকা পাব। আপোনালোকে আপোনালোকৰ ষ্টেটাস বিলাক কেনেকৈ চেক কৰিব মই দেখাই দিছো। প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত দেখিছে ইয়াত সাৰ্চ বক্সত টাইপ কৰিব পিএম কিষাণ। ইয়াত দেখিছে পিএম কিষাণ টাইপ কৰি দিলো। টাইপ কৰাৰ পিছত সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত প্ৰথম দেখিছে পিএম কিষাণ সন্মান নিধি। এই লিংকটোত আপোনালোকে প্ৰথম লিংকটোত আপোনালোকে ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত তললৈ আহিব। তললৈ অহাৰ পিছত দেখিছে নো ইউৰ ষ্টেটাস এটো ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত ইয়াত দেখিছে ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো ফিল কৰি দিয়ক। আপোনালোকৰ যদি ৰেজিষ্ট্ৰেচন নাম্বাৰটো যদি মনত নাই ওপৰত দেখিছে নো ইউৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত মোবাইল নাম্বাৰ দেখিছে ইয়াত আপোনালোকৰ মোবাইল নাম্বাৰটো ফিল কৰি দিয়ক। মোবাইল নাম্বাৰটো ফিল কৰাৰ পিছত সাইডত দেখিছে কেপচা কোডটো যেনেকৈ ইয়াত দিয়া আছে তেনেকৈ আপোনালোকে ফিল কৰি দিয়ক। তাৰ পিছত সাইডত দেখিছে গেট মোবাইল ওটিপি এটো ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইললৈ এটা ওটিপি আহিব। ইয়াত দেখিছে এন্টাৰ ওটিপি তলত আপোনালোকৰ ওটিপিটো ফিল কৰি দিয়ক। ওটিপিটো ফিল কৰাৰ পিছত সাইডত দেখিছে গেট ডিটেইলছ এটো ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে দেখিছে আপোনালোকৰ সন্মুখৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো আহি গৈছে। আপোনালোকৰ সাইডত নেমটো শো কৰিব। আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰটো কপি কৰি ল'ব। ৰেজিষ্ট্ৰেচন নাম্বাৰটো কপি কৰাৰ পিছত বেক আহিব। বেক অহাৰ পিছত আপোনালোকে আকৌ নো ইউৰ ষ্টেটাছত এটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত দেখিছে এন্টাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো ফিল কৰি দিয়ক। সাইডত দেখিছে কেপচা কোড। এই কেপচা কোডটো যেনেকৈ দিয়া আছে তেনেকৈ ইয়াত ফিল কৰি দিয়ক। কেপচা কোডটো ফিল কৰাৰ পিছত সাইডত দেখিছে গেট ওটিপি এটো ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইললৈ এটা ওটিপি আহিব। এই ওটিপিটো ইয়াত দেখিছে এন্টাৰ ওটিপি। আপোনালোকে ইয়াত আপোনালোকৰ ওটিপিটো ফিল কৰি দিয়ক। ওটিপিটো ফিল কৰাৰ পিছত সাইডত দেখিছে গেট ডাটা এটোত আপোনালোকে ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত দেখিছে গোটেই ডিটেইলছখিনি শো কৰিছে। আপোনালোকৰ দেখিছে এলিজিবিলিটি ষ্টেটাস এই গোটেইখিনি আপোনালোকৰ লেন্ড সেটিং EKYC আধাৰ বেংক একাউণ্ট সেটিং ষ্টেটাস এইখিনি আপোনালোকৰ গোটেইখিনি টিক থাকিব লাগিব। ৰাইট চিন থাকিব লাগিব। গোটেইখিনি ইয়েস থাকিব লাগিব। ইয়াৰ ভিতৰত যদি কোনোবা এটা যদি আপোনালোকৰ যদি ইয়েস হৈ থকা নাই তেনেহলে কিন্তু আপোনালোকে 17 নম্বৰ ধন লাভ নকৰে। এইটো আপোনালোকে এতিয়া চেক কৰি লওক। আপোনালোকে চাগে ভাবিছে মোৰ লেন্ড সেটিং আগৰ পৰা ইয়েস হৈ আছে ইয়েস হৈ থাকিব কি হলে আকৌ চেঞ্জ হৈ যাব তেনেকা নহয়। কিছুমানৰ বহুত তেনেকা প্ৰবলেম পাইছো লেন্ড সেটিংটোত নো হৈ যায় কিছুমানৰ। আপোনালোকে এতিয়া এইটো চেক কৰি লওক নহলে কিন্তু আপোনালোকে পিএম কিষাণৰ 17 নম্বৰ কিস্তি লাভ নকৰে। এইটো এতিয়াই জানি লওক। আপোনালোকৰ এই গোটেইকেইটা বস্তু ইয়েস থাকিব লাগিব। আপোনালোকে এতিয়াটো ইলেকশ্যনত কোন জিকিলে গম পালেই। বহুত জলদি আপোনালোকৰ পেমেন্ট সোমাই আছে 17 নম্বৰ পেমেন্ট। কিমান তাৰিখে সোমাব মই কৈ আছো। আপোনালোকৰ 17 নম্বৰ কিস্তিটো আপোনালোকৰ জুন মাহৰ 25 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত সোমাব বুলি আপডেট আহিছে। আপোনালোকে এতিয়া চেক কৰি লওক এলিজিবিলিটি ষ্টেটাসখিনি আপোনালোকৰ ইয়েস হৈ আছে নে নাই। ইয়াৰ ভিতৰত যদি কোনোবা এটা যদি ইয়েস হৈ নাথাকে তেনেহলে আপোনালোকে কিন্তু পিএম কিষাণৰ 17 নম্বৰ কিস্তিটো লাভ নকৰে। আশা কৰো আপোনালোকক আজি যোনটো ইনফৰমেশন দিলো আপোনালোকে ভাল পালে। যদি ভিডিওটো চাই ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো টিপি দিব। লগতে লাইক শেয়াৰ কমেন্ট কৰি দিব। ধন্যবাদ।